আপুনি এনেকুৱা হাজাৰজন ৰেজাউল কৰিম পাব যোনে গৌৰৱ গগৈৰ দিনে নিশাই ওচৰে পাজৰে থাকে। প্ৰকৃত অসমীয়া, প্ৰকৃত হিন্দু, প্ৰকৃত অসমত থকা খিলঞ্জীয়া মুছলমান গৌৰৱ গগৈৰ লগত নাই। বিধায়কবিলাককো চাওক, বাকী ব্যক্তিসকলকো চাওক, মই ইয়াতকৈ ডাঙৰ একো নকওঁ। তেওঁলোকেই যোগদান কৰাইছিল, তেওঁলোকৰ হাতেতই পদত্যাগ পত্ৰ হৈছে। এইটো হ'ল কংগ্ৰেছৰ ব্যৱস্থা, কাৰণ কংগ্ৰেছত ইমানেই আন্তৰিক ইমান গণ্ডগোল আছে। সেইদিনা মই ক'ৰবাত বাইট এটাত দেখিছোঁ, গৌৰৱ গগৈ গৈছে কুমেৰুত, দেৱব্ৰত শইকীয়া গৈছে সুমেৰুত। এইবিলাকে কি প্ৰমাণ কৰে যে তেওঁলোকৰ মাজতো এনেই দলটোৰ অৱস্থা নাই, সৈনিকবিহীন দল, মানুহ নায়েই দলটোত। তাৰ পিছতো যদি তেওঁলোকৰ বক্তব্যবিলাকৰ বা তেওঁলোকৰ কথাবিলাক কমপ্লিট কুমেৰু আৰু সুমেৰুত পৰে, যি 25টা চিটো পাবলগীয়া আছিল সেই বিশেষ ঠাইৰ বাহিৰে, তাততো আৰু ভৱিষ্যতে অসমত যে গৌৰৱ গগৈৰ নেতৃত্বত কিবা এটা হ'বগৈ, মোৰতো ডাঙৰ প্ৰশ্ন বোলো। কালি কোনোবা এজন আমাৰে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই খুব ভাল কথা কৈছে, যিজনে বুৰঞ্জীৰ ইতিহাস নাজানে, বুৰঞ্জী নাজানে, হিষ্ট্ৰী নাজানে, সেইজন ব্যক্তিয়ে ভাল ইংলিছ আৰু ভাল হিন্দী কোৱা কাৰণে তেওঁক আজি সভাপতি দিলে। আৰু সেইটো দলত মই আছিলোঁ, মই প্ৰায় 25টা বছৰ সেই দলটোত ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ। এতিয়া গৌৰৱ গগৈক সভাপতি দিয়াৰ কাৰণে তেখেতৰ পিতৃতুল্য বহুত ব্যক্তিয়ে কেনেকৈ তেওঁ গৌৰৱ গগৈৰ ওচৰলৈ যাব, কাৰণ গৌৰৱ গগৈ সেই ব্যক্তিসকলৰ আচলতে নাতি। আমিয়ে গৌৰৱ গগৈক 2014লৈ জানা নাছিলোঁ, আৰু মই বিধায়ক দেৰিকৈ হৈছোঁ। মই গৌৰৱ গগৈক 2014, 15, 16লৈকেতো গৌৰৱ গগৈৰ কোনো ভূমিকা অসম প্ৰদেশ কংগ্ৰেছত নাই। মইতো বহু বছৰ তাতে প্ৰট'কলত থাকিলোঁ, জিলাত থাকিলোঁ, দেখা নাছিলোঁ। ব্লু আই বয়, ৰাহুল গান্ধীও ব্লু আই বয়, গৌৰৱ গগৈ ব্লু আই বয়।